ভিডিঅ'টো সম্পূৰ্ণ চালেহে আপোনালোকে গম পাব আসলতে ছাগলী ফাৰ্মিঙৰ পৰা কিমান টকা লাভ কৰিব পাৰি। আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ যে ছাগলী ফাৰ্মিং কৰিও আপোনালোকে টকা ইনকাম কৰিব পাৰে। মানে প্ৰথম অৱস্থাত বেছি খৰচ কৰিব নালাগে। 4,000 মান খৰচা কৰি দুজনী মাক ছাগলী আনক, তাৰপৰা আমাৰ লোকেলেই হওক বা লোকেল ছাগলী হ'লে হ'ব, আপোনালোকে পোহক আৰু পুহি পিনে আপোনালোকে ধুনীয়াকৈ টকা ইনকাম কৰিব পাৰিব। আৰু মই প্ৰথম অৱস্থাত দুজনী ছাগলী পুহিছিলোঁ আৰু দুজনী ছাগলীৰ পৰা এতিয়া জনসংখ্যা বাঢ়ি পিনে কিমানখিনি হ'লগৈ আপোনালোকক দেখাম। তো চাই থাকক ভিডিঅ'টো। বন্ধুসকল চাওক, দুজনী ছাগলীৰ পৰা কেইটা জনসংখ্যা বাঢ়িলে ছাগলী। আৰু আগতে মই খাহী কেইবাটাও বিকিলোঁ, আপোনালোকে দেখা পাইছে। ইয়াত কেইবাটাও খাহী বনিবলৈ গৈ আছে। তো চাওক আপোনালোকে। বন্ধুসকল আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত 5টা খাহী বনিবলৈ গৈ আছে, মানে প্ৰায় ডাঙৰ হ'বগৈ আৰু বেছি দিন নাই। তো আপোনালোকে চাওক ভালকৈ। অকল আপোনালোকে যদি লোকেল ছাগলী পুহিব বিচাৰে তেন্তে আপোনালোকে পুহিব পাৰে। আৰু এটা খাচী আপোনালোকৰ এবছৰত হ'বগৈ 15 পৰা 18 কেজি। আৰু আপোনালোকে আজিকালি জানে কিমান দাম, 800-900 টকা ছাগলী কেজি। আৰু কোলা ছাগলী হ'লে বেছি ভাল বুলি কয় মানুহে। আৰু আপোনালোকৰ তেনেকৈ যদি পুহিবলৈ হ'লে আপোনালোকে কি খুৱাব, বিশেষকৈ খুৱাবলৈ হ'লে আপোনালোকে নিমপাত, মানে নিম গছৰ পাতো খাব পাৰে। আপোনালোকক দেখাইছোঁ, এয়া হৈছে নিমপাত। এই নিমপাতো খাব পাৰে আৰু আপোনালোকে কঁঠাল পাত খুৱাব পাৰে। আৰু আপোনালোকে ঘাঁহ খেতিও কৰি ল'ব পাৰে খুব সুন্দৰকৈ। আৰু আপোনালোকে যদি খুৱাম বুলি ভাবিছে তেন্তে আপোনালোকে মাজে মাজে চাউল খুৱাব পাৰে, অলপ এমুঠিমান, তেতিয়া অলপ সোনকালে ডাঙৰ হয়। আৰু বিশেষকৈ আপোনালোকে মাজে মাজে ভিটামিনৰ বেজী, তাৰপৰা আপোনালোকে বেলেগ আৰু এইটো পেলু দৰৱটো খুৱাই থাকিব পাৰে। আৰু ধুনীয়াকৈ আপোনালোকে ঘৰতে ছাগলী পুহি টকা ইনকাম কৰিব পাৰে। খৰচ বুলি ক'লে আপোনালোকৰ যদি আপোনালোকক দেখাইছোঁ কঁঠাল পাত, মানে কঁঠাল গছ যদি থাকে তেন্তে আপোনালোকৰ ছাগলী পোহাত সুবিধা হ'ব। আৰু আপোনালোকৰ যদি নিম গছ আছে তেন্তে নিম গছৰ পাতো আপোনালোকে খুৱাব পাৰে আৰু বিশেষ খৰচ নহয়। আপোনালোকক দেখাম যে এটা খাহী হ'বৰ কাৰণে আপোনালোকৰ বিশেষ খৰচা নহয়। আপোনালোকৰ বিশেষকৈ ভিটামিনৰ বেজীটো দিব লাগে, তাৰপৰা আপোনালোকৰ পেলু দৰৱটো খুৱাব লাগে। আৰু খোৱা খাদ্যখিনি ভালকৈ দিলে হ'ল, ধুনীয়াকৈ আপোনালোকৰ এবছৰত ধুনীয়াকৈ 15-18 কেজি হৈ যাব। আৰু আপোনালোকে জানে কিমান দাম ছাগলীৰ এতিয়া বৰ্তমান সময়ত। এজনী ছাগলীয়ে 6 মাহত 2টা পোৱালি দিয়ে। 2টা পোৱালি দিবলৈ যাওঁতে ছাগলীজনীৰ ক্ষেত্ৰতো বিশেষ খৰচা নহয়, খুব বেছি 1,000-2,000 মান টকা খৰচা হয়। মানে বিশেষকৈ সেই ভিটামিনৰ বেজী, পেলু দৰৱ, তাৰপৰা খোৱা খাদ্যখিনি ভালকৈ দিবলগীয়া হয়, বিশেষ খৰচা নহয়। আৰু আপোনালোকৰ গাঁৱত পুহিবলৈ বেছি ভাল হয়। গাঁৱত আকৌ বিভিন্ন ধৰণৰ পাত পোৱা যায় আৰু কিছুমানৰ বাৰী থাকে, ডাঙৰ মেলিও দিব পাৰে। তেনেকৈ ধুনীয়াকৈ আপোনালোকে পুহি টকা ইনকাম কৰিব পাৰে। কাৰণ আজিকালি ছাগলীৰ দাম বহুত বাঢ়ি গৈ আছে আৰু দিনক দিনে 800-900, 1,000 টকা কেজি হ'বলৈ গৈ আছে। এইটো এটা মানে খাহী হয়, ইয়াৰ 3-4 মাহমান হৈছে আৰু এই ডাঙৰ হৈছে। আৰু 1 বছৰ হোৱা খাহীটো আপোনালোকক দেখালোঁ অলপ আগত। বন্ধুসকল এনেকুৱা ভিডিঅ' চাবলৈ হ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ফাৰ্মিং আপোনালোকক লৈ আহিম আৰু আপোনালোকে নতুন নতুন বিজনেছ আৰম্ভ কৰিব পাৰিব। আৰু আপোনালোকক দেখুৱাই যাম নতুন নতুন বিজনেছ, আৰু আপোনালোকে লাখ টকা ইনকাম কৰিব পাৰিব। তো আজিলৈ বাই বাই।